নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি টপিকটো হৈছে থাম্বনেইলখন চাই গম পাইছে আপোনালোকে সোপা ধৰাৰ ওপৰত আজি ভিডিঅ'টো। আপোনালোকে সোপা ধৰা বুলি উৰা বাতৰি এতিয়া ট্ৰেণ্ডিঙত চলি আছে অসমত। সেইটোকে আপোনালোকক দুটামান কথা কম বুলি আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মন দি চাব। সোপা ধৰা বুলিবলৈ একো নাই, আপোনালোকে আতংকিত নহ'ব। উৰা বাতৰি আপোনালোকে মুঠেও বিশ্বাস নকৰিব। আপোনালোকে এই ল'ৰা ছোৱালীকো এই সোপা ধৰা বুলি ভয় খুৱাই নিদিব, মানে কথাবোৰ নক'ব। আৰু এই নিউজবোৰ যিবোৰ এনেই ভিডিঅ' কিছুমান ওলাই আছে, আপোনালোকে সেই ভিডিঅ'বোৰ নেদেখাব। আৰু সোপা ধৰা বুলিবলৈ একো নাই। এতিয়া মই জন্মৰ পৰা আজিলৈকে সোপা ধৰা বুলি বা পিছল ভূত বুলি শুনি আছোঁ, কিন্তু আজিলৈকে দেখা নাই। আৰু পিছল ভূত বা সোপা ধৰা এইবোৰ একো নহয়, নাই। মানে আপোনালোকে আজিলৈকে ক'ৰবাত দেখিছে নেকি? বা কিডনেপ যদি হয় ছোৱালী এজনী বা ল'ৰা এটা ক'ৰবাৰ পৰা উঠাই নিয়ে, আপোনালোকে থানাত শুনিলেহেঁতেন বোলে আমুক থানাত বোলে এজাহাৰ দিছে, বোলে আমুক গাঁৱৰ বোলে ল'ৰা এটা বা ছোৱালী এজনী কিডনেপ হ'ল, লৈ গ'ল বোলে সোপা ধৰাই ধৰিলে। আপোনালোকে আজিলৈকে শুনা নাই, এনেই কথাবোৰ শুনেহে, য'ত বোলে আমুকত ধৰিলে তামুকত ধৰিলে, পিছত কি হয় বোলে সেই মানুহজন বোলে মানসিক ৰোগ, বোলে এই সোপা ধৰা বুলি ধৰিলে, মাৰপিট কৰিলে, পুলিচ আহিলে বোলে পিছত ওলালে বোলে আমুকৰ বোলে এইজন বোলে মানসিক ৰোগী। আৰু বোলে আৰু কিছুমান ফুৰিবলৈ আহে, ঘৰ চিনি নাপায়, যিটো কিছুমানৰ ফোন চলাবলৈ নাজানে, সিহঁতি মানে ঘৰ চিনি নোপোৱা ডোখৰত এতিয়া য'ত ত'ত সোমাই সোধে, সেয়া সোপা ধৰা বুলি সেই মানুহজনকে ধৰি মানে ধৰক থানাত নজনোৱাকৈ এনেই মাৰ ধৰ কৰে, লাষ্টত ওলাইগৈ বোলে আলহী আছিলে এনেকৈ ক'লে। সেইটো কাৰণে আপোনালোকে মুঠেও বিশ্বাস নকৰিব সোপা ধৰা বুলি। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মানে সৰু ল'ৰা ছোৱালী যাতে ভয় নাখায়। আৰু পুলিচ প্ৰশাসনেও এই বিষয়টোৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছে। আৰু তেওঁলোকৰ অফিচিয়েলি প্ৰেছটোত মানে এই বিষয়ে জনাইছে। আপোনালোকে সেইটো কাৰণে আপোনালোকে সোপা ধৰা বুলি একো নাই, আপোনালোকে বিশ্বাস নকৰিব সোপা ধৰা বুলি। এইবোৰ চব ফেক নিউজ হয়। আপোনালোকে আজিলৈকে ক'তো শুনা নাই, সেইটো কাৰণে আপোনালোকে ভাবি চিন্তি ল'ব। কিছুমানে যদি এনেই উৰা বাতৰি ওলায়, সেইসকলক কৈছোঁ আপোনালোকে মুঠেও উৰা বাতৰি নুলিয়াব। মানুহে এনেই আতংকিত হয়, আৰু বিশেষকৈ গাঁও আৰু এই বাগানীয়া লাইন সেইবোৰত বেছি আতংকিত হয়। কাৰণ সেই মানুহসকল মানে ইমান জনা শুনা মানুহ থাকিলেও কিছুমানে বুজাই নিদিয়ে কথাবোৰ এনেকৈ তেনেকৈ। সেইটো কাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সতৰ্ক হ'বলৈ। মানে এই উৰা বাতৰিৰ পৰা মানে দূৰত থাকিবলৈ আপোনালোকক চবকে অনুৰোধ জনালোঁ। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়া সকলোৱে যাতে বুজি পায় সোপা ধৰা বুলি একো নাই। আৰু এই সোপা ধৰা মই এতিয়া মই শুনিয়ে আছোঁ সৰুৰ পৰা, কিন্তু আজিলৈকে দেখা নাই। সেইটোকে কৈছোঁ, আপোনালোকেও এইবোৰ বিশ্বাস নকৰিব। উৰা বাতৰি এই দুদিনমান উৰা বাতৰি ওলাব, তাৰপিছত নাই হৈ থাকিব, একো ইফালেও আপুনি সেই নিউজটো নাপায়। আৰু সেইটো কাৰণে আপোনালোকে সোপা ধৰা বুলি বিশ্বাস নকৰিব। কোনোবাই ক'লেও আমুকত বোলে ধৰিলে তামুকত ধৰিলে, কিন্তু সেইবোৰ পিছত গৈ ওলাইগৈ সেই মানসিক ৰোগী, নাইতো আলহী, ক'ৰবাৰ চিনি নাপায়। সেইটো কাৰণে আপোনালোকে বিশ্বাস নকৰিব সোপা ধৰা বুলি। আজি ভিডিঅ'টো ইমানখিনি কথাকে কৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটোলৈ যদি নতুন আহিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।